নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, দুৰ্গা পূজা আহি আছে। দুৰ্গা পূজাৰ বতৰত কি আঁচনিৰ ধন দিয়া হ'ব, অৰ্থাৎ দুৰ্গা পূজাৰ আগে আগে কি আঁচনিৰ ধন দিয়া হ'ব। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'ত আলোচনা কৰিম কোনসকল PM কিষাণ হিতাধিকাৰীয়ে 18 নং কিস্তিৰ 2000 টকা পাব। 2 নম্বৰ, কোনসকল ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ টকা পাব। 3 নম্বৰ, কোনসকল গোটৰ মহিলাসকলে 10,000 টকা পাব। আৰু 4 নম্বৰ হ'ল কোনসকল মহিলা অৰুণোদয় মহিলা হিতাধিকাৰীয়ে আঁচনিৰ ধন পাব। দুৰ্গা পূজাৰ আগে আগে কি আঁচনিৰ ধন দিয়া হ'ব। বন্ধু বান্ধৱীসকল, প্ৰথমতে আমি PM কিষাণ 18 নম্বৰ কিস্তিৰ বিষয়ে আলোচনা কৰিম। PM কিষাণ আঁচনিৰ 18 নং কিস্তিৰ ধন অক্টোবৰ মাহৰ 5 তাৰিখে লাভ কৰিব। বন্ধু বান্ধৱীসকল, ইতিমধ্যে PM কিষাণ ৱেবছাইটত নটিফিকেশ্যন জাৰি কৰা হৈছে। অক্টোবৰ মাহৰ 5 তাৰিখে PM কিষাণৰ ধন মুকলি হ'ব, অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টত সোমাব। 5 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব ৰাতিপুৱা 11:30 বজাত। 11:30 বজাৰ পাছতে আপোনালোকৰ একাউণ্টত জমা হ'ব। গতিকে আপোনালোকে 11:30 বজাৰ পিছতে চেক কৰি চাব পাৰিব বা টকা উলিয়াই ল'ব পাৰিব। বন্ধু বান্ধৱীসকল, সকলোৰ একাউণ্টতে আপোনাৰ PM কিষাণৰ ধন জমা নহ'ব। যিসকলে আপোনালোকৰ EKYC নকৰে তেখেতসকলৰ একাউণ্টত টকা জমা নহয়। গতিকে সোনকালে যিসকলে এতিয়ালৈকে কৰা নাই তেখেতসকলে এতিয়াও সময় আছে, সোনকালে ওচৰৰ CSC চেণ্টাৰত গৈ EKYC কৰি ল'ব। EKYC কৰা নাথাকিলে আপোনালোকৰ একাউণ্টত টকা জমা নহ'ব। 2 নম্বৰ আঁচনিটো হ'ল নিযুত মইনা আঁচনি। এই নিযুত মইনা আঁচনিৰ ধন ছাত্ৰীসকলে অক্টোবৰ মাহৰ 6 তাৰিখে লাভ কৰিব আৰু নেক্সট মাহৰ পৰা 10 নৱেম্বৰ তাৰিখে প্ৰত্যেক মাহতে লাভ কৰিব। বন্ধু বান্ধৱীসকল, ছাত্ৰীসকলে অৰ্থাৎ একাদশ শ্ৰেণীৰ ছাত্ৰীসকলে প্ৰতি মাহে 1000 টকাকৈ, BA প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকলে 1250 টকাকৈ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকলে 2500 টকাকৈ পাব। 3 নম্বৰটো হ'ল গোটৰ কোনসকল মহিলাই 10,000 টকা দুৰ্গা পূজাৰ আগে আগে লাভ কৰিব। আচলতে অসম চৰকাৰৰ ফালৰ পৰা কোনো নটিফিকেশ্যন অহা নাই আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আজিলৈকে গোটৰ মহিলাক 10,000 টকা দিব বুলি ঘোষণা কৰা নাই। গতিকে দুৰ্গা পূজাৰ আগে আগে 10,000 টকা গোটৰ মহিলাসকলে লাভ কৰাৰ সম্ভাৱনা বহুত কম, অৰ্থাৎ আশা নাই, সম্ভাৱনা নাই, অৰ্থাৎ লাভ নকৰে। কিন্তু পঞ্চায়ত নিৰ্বাচনৰ আগে আগে লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। 4 নম্বৰতে হ'ল অৰুণোদয় আঁচনি, অৰ্থাৎ প্ৰত্যেক মাহতে অৰুণোদয় হিতাধিকাৰীয়ে 10 তাৰিখে অৰুণোদয় আঁচনিৰ ধন লাভ কৰে। কিন্তু এইবাৰ 10 তাৰিখৰ আগতে অৰুণোদয় আঁচনিৰ ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো 10 তাৰিখৰ আশে পাশে দুৰ্গা পূজা আছে এইবাৰ। সেইটোৰ কাৰণে অসম চৰকাৰে 10 তাৰিখৰ আগতে অৰুণোদয় আঁচনিৰ ধন দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।